নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম। ধাৰাবাহিক উপন্যাস পাঠিতানত আমি পাঠ কৰি আছোঁ হোমেন বৰগোহাঞিদেৱৰ কালজয়ী উপন্যাস হালধীয়া চৰায়ে বাওধান খায়। এয়া ষষ্ঠ খণ্ড। ৰখেচৰে বিচনাত দীঘল দি কিছু সময় মৰাহৰ দৰে পৰি ৰ'ল। তাৰ দুই চকু ফাটি দুধাৰি চকুলো দুই গালেদি হৰহৰকৈ বাগৰি আহিল। যিহেতু কোঠাটো সম্পূৰ্ণ অন্ধকাৰ আছিল, সেইকাৰণে সি চকুপানীখিনি মচিবলৈ কোনো চেষ্টা নকৰিলে। কিছু সময়ৰ পিছত চকুপানীখিনি গালতে শুকাই গ'ল। ঘৈণীয়েক সাৰ পাই আছে বুলি ধৰি লৈ সি ক'বলৈ ধৰিলে, ভাত যে নাখালি ভালেই কৰিলি, আৰু যে কেতিয়াবা খাবলৈ পাবি তাৰ আশা নকৰিবি। মাটি এপোৰাৰ ধানেৰে ছমাহ খাই ছমাহ আধা পেটি থাকি কোনোমতে দেহাৰ ভিতৰত প্ৰাণটো জীয়াই ৰাখিছিলোঁ। আজিৰ পৰা তাৰো মুদা মৰিল। ৭ পুৰুষৰ পৰা ভোগ দখল কৰি অহা আমাৰ সেই মাটিডৰা বোলে আচলতে আমাৰ নহয়, সনাতন ঠিকাদাৰৰহে। আজি সনাতনে নিজে পথাৰলৈ গৈ মোক হাল বাবলৈ নিষেধ কৰি দিছে। ডিম্বেশ্বৰ মণ্ডলৰ ঘৰলৈ গ'লোঁ। মণ্ডলেও ক'লে বোলে সেই মাটিত সঁচা সঁচিকৈয়ে সনাতনৰ নামত পট্টা লাগিছে। মই বোলে এতিয়া কিবা আধিৰ মোকৰ্দমা কৰিব লাগে। হেৰ' মই চাল চিগা টুকুনা মানুহটোৱে লাখপতি ঠিকাদাৰৰ লগত কি হাঁহেৰে মোকৰ্দমা কৰোঁ। ইফালে মোকৰ্দমাৰ শেষত মাটি নাপালোঁ যদি কথাই নাই, পালেওতো এই বছৰৰ কাৰণে উৰালৰ ভাত খোৱাৰ ভিকাচন লাগিবল। মই অকলশৰীয়া মানুহটোৱে মোকৰ্দমাৰ কাৰণে কাছাৰীত উকিল মহৰীৰ পিছতেই ঘূৰোঁ, নে তহঁতক পুহিবৰ কাৰণে হাজিৰা কামকেই বিচাৰোঁ? কোনোফালে মই কোনো উপায় দেখা নাই। এটাই মাত্ৰ উপায় বিচাৰি পাইছোঁ। বিচনাত শুই থাকোঁতেই এদিন তহঁত গোটেই মখাকে এটা এটাকৈ কাটি পিছত নিজেও নিজৰ ডিঙিত দাৰে ঘপিয়াই সকলো জ্বালা যন্ত্ৰণাৰ শেষ কৰিম। 9টা প্ৰাণীৰ তেজ খাই সনাতন ঠিকাদাৰ হতেই সুখৰ সংসাৰ ভোগ কৰক। আমাৰ নিচিনা মানুহৰ কাৰণে এই সংসাৰত কোনো ঠাই নাই। কথাখিনি কৈ ৰখেচৰে বুকুখন পাতল লগা যেন অনুভৱ কৰিলে। দিনটোৰ অনাহাৰ উত্তেজনা আৰু ভাগৰে এতিয়াহে তাৰ শৰীৰত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিলে। টোপনিত তাৰ চকুৰ পতা দুটা গধুৰ হৈ আহিল। কিন্তু সি কিছু সময় জোৰকৈ সাৰে থাকিবলৈ চেষ্টা কৰিলে। ৰখেচৰৰ আশা আছিল যে ঘৈণীয়েকে তাৰ দিনটোৰ অদ্ভুত আচৰণৰ আচল গুহাৰ্থ এতিয়াহে হৃদয়ংগম কৰি কিবা এষাৰ কথা নিশ্চয় ক'ব, তাক সহানুভূতি দেখুৱাব। সিহঁতৰ সন্মুখত আহি পৰা জীৱন মৰণ সমস্যাটোৰ সমাধানৰ কাৰণে তাইও কিবা এটা উপায় আগবঢ়াব। মুহূৰ্তবোৰ অতি যন্ত্ৰণাদায়ক। মুহূৰ্তবোৰ কোনোবাই চোঁচৰাই নিয়া ডাঙৰ শিল একোচতাৰ দৰে তাৰ ক্লান্ত শৰীৰৰ ওপৰেদি তাৰ চেতনাক পিষ্ট কৰিবলৈ পাৰ হৈ যাবলৈ ধৰিলে। আন্ধাৰতে চকু দুটা বহলকৈ মেলি সি অপেক্ষা কৰি ৰ'ল। এইমাত্ৰ ঘৈণীয়েকে নিশ্চয় মুখ মেলিব, কিবা এষাৰ কথা ক'ব। তাই কথা ক'লেই সি বুজিব যে তাই তাক ক্ষমা কৰি দিছে। তাই এতিয়া সকলো বুজি পাইছে। আজি ৰাতিৰ কাৰণে তাক আৰু একো নালাগে। লাগে মাত্ৰ তাইৰ মুখৰ এষাৰি মাত। তাইৰ মুখৰ এষাৰি মাত শুনিবলৈ পালেই সি অহাকালিৰ ভয়ংকৰ আৰু অনিশ্চিত দিনটোৰ মুখামুখি হোৱাৰ আগতে অন্ততঃ আজিৰ ৰাতিটো কিছু শান্তিৰে শুব পাৰিব। সি অপেক্ষা কৰি ৰ'ল। তাৰ পিছত এক ভয়ংকৰ নীৰৱতাৰ মাজত সি লাহে লাহে বিভীষিকাময় আৰু দুস্বপ্ন ভৰা টোপনিৰ কোলাত ঢলি পৰিল। আধি বৰ্ড 3 সদস্যৰে গঠিত। এজন হ'ল চাৰ্কুলৰ ছাব ডেপুটি কালেক্টৰ, এজন মাটিৰ মালিকসকলৰ প্ৰতিনিধি, তৃতীয়জন আধিয়াৰসকলৰ প্ৰতিনিধি। ছাব ডেপুটি কালেক্টৰজনেই বৰ্ডৰ সভাপতি। যিকোনো গোচৰত 2জন সদস্যই যিফালে ৰায় দিয়ে সেই পক্ষৰেই সাধাৰণতে জয় হয়। গোচৰখন যিমান সোনকালে কৰিব পাৰি সিমানেই ৰখেচৰৰ কাৰণে মংগল, কাৰণ নহ'লে সিফালে খেতিৰ বতৰ আধ্যা পৰিব। কিন্তু গোচৰ মানেইতো খোজেপতি টকাৰ খেল। হাতত টকা কেইটামান যোগাৰ কৰি নোলোৱাকৈ সি মোকৰ্দমালৈ আগবাঢ়ে কেনেকৈ?
শাওনৰ 4 তাৰিখে ৰাতিপুৱা সি আকৌ ডিম্বেশ্বৰ মণ্ডলৰ ঘৰলৈ গ'ল মোকদ্দমাৰ কাৰণে বুদ্ধি ল'বলৈ। যাওঁতে অৱশ্যে মণ্ডলে আশা কৰা মতেই গাখীৰ এচুঙা হাতত ল'বলৈ সি নাপাহৰিলে। অলপতে নতুনকৈ পোৱালি দিয়া গাইজনীয়ে দিনে চপোৱামানকৈ গাখীৰ দিয়ে। তাৰ আধা হেৰমান ল'ৰা ছোৱালীকেইটাই খাবলৈ ৰাখি বাকী এহেৰ ঘৈণীয়েকে বিক্ৰী কৰে। সেই পইচাৰেই ল'ৰাৰ স্কুলৰ মাচুল আৰু কাপোৰ কানিৰ পৰা আৰম্ভ কৰি নিমখ আৰু কেৰাচিন তেলৰ খৰচ উলিয়াব লাগে। ঘৈণীয়েকে পাৰিলে বাকী আধাহেৰ গাখীৰো বেচিলেহেঁতেন, কিন্তু সেইখিনি নোৱাৰে, কাৰণ কোলাৰ এবছৰীয়া কেঁচুৱাজনীক খুৱাবলৈ তাইৰ বুকুত গাখীৰ নাই। হাতত গাখীৰ চুঙালৈ ডিম্বেশ্বৰ মণ্ডলৰ ঘৰলৈ আগবাঢ়োতে ৰখেশ্বৰে স্বগতোক্তি কৰিবলৈ ধৰিলে। এনে কুলক্ষণীয়া তিৰোতা, এতিয়াই তাইৰ পিয়াহত গাখীৰ নোহোৱা হ'ল। পিছে কাইলৈৰ পৰা জীয়েৰক কি খুৱাবি? মই মনে মনে কি মতলব কৰিছোঁ তই জানো জানিছ? এই কণা বিধাতাটো কম তেজ খোৱা পিশাচ নহয় দেই। দুখীয়াৰ কপালত আন একোতো নায়েই। কেঁচুৱাৰ কাৰণে মাকৰ পিয়াহত গাখীৰো নোহোৱা কৰিব লাগেনে? মোকদ্দমাৰ কাৰণে ক'ত কি কৰিব লাগিব সেই বিষয়ে দিহা বুদ্ধি দি ডিম্বেশ্বৰ মণ্ডলে অৱশেষত ক'লে, পিছে এটা কথা নহয় চুতীয়া, তুমি যদি ভাবা যে আধি বৰ্ডত তুমি গোচৰটো দি দিলেই সদস্যসকলে আইনৰ কিতাপখন মেলি লৈ তাৰ ধাৰামতে কাম কৰি যাব আৰু আইনমতে তুমি মাটি পাব লগা হ'লে তোমাক দি দিব, তেন্তে কিন্তু ডাঙৰ ভুল কৰা হ'ব। কথাষাৰ তোমাক খোলাকৈ কওঁ শুনা। আধি বৰ্ডৰ 3 সদস্য ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এই তিনিওজনকে পূজা একোভাগি দি সন্তুষ্ট কৰিব পাৰিলেহে তেওঁলোকৰ কৃপাদৃষ্টি তোমাৰ ওপৰত পৰিব পাৰে, নহ'লে কিন্তু সকলো মিছা হ'ব। এই দেৱতাসকল কাৰ কি প্ৰবৃত্তি তাৰ কিছু আভাস তোমাক দিওঁ শুনা। বৰ্ডৰ সভাপতি অৰ্থাৎ আমাৰ হাকিম, তেওঁৰ ওচৰলৈ কিন্তু তুমি পোনে পোনে যাব নোৱাৰা। তেওঁলৈ যদি তুমি কিবা পূজা আগবঢ়াব খোজা তেন্তে তুমি মোৰ যোগেদিয়েই দিব লাগিব। অৱশ্যে তুমি মোক বিশ্বাস নকৰিলে দুৰ্যোধন কানুনগোৰ জৰিয়তেও দিব পাৰা। আমাৰ হাকিমে সকলো পূজা পাতল আমাৰ দুজনৰ যোগেদিয়েই লয়। আন কাকো তেওঁ বিশ্বাস নকৰে। তেওঁ কি ধৰণৰ পূজা বেছি পচন্দ কৰে সেইটোও কৈ থওঁ শুনা। তুমি বোধহয় জানাই, আমাৰ হাকিমে এতিয়াও বিয়া বাৰু কৰোৱা নাই। কৰাৰ বোধহয় আশাও নাই, কাৰণ বিয়াৰ বয়স কেতিয়াবাই পাৰ হ'ল। মানুহজন বৰ দয়ালু প্ৰকৃতিৰ। টকা পইচা নিজে লোৱাতকৈ আনক দিবলৈহে বেছি মন কৰে। কিন্তু তেওঁৰ এটা ডাঙৰ কু অভ্যাস হ'ল, ফটিকা নোখোৱাকৈ তেওঁ এক মুহূৰ্তও থাকিব নোৱাৰে। গোটেই দিনটো মানুহটো ফটিকাৰ নিচাতেই থাকে। পিছে দিনে একোটাকৈ বিলাতী মদৰ বটল খাবলৈ ইমান পইচা তেওঁ ক'ৰ পৰা পাব? সেইকাৰণে কোনোবাই তেওঁক বিলাতী মদৰ বটল এটা আনি দিলে তেওঁ বৰ ভাল পায়। লগতে যদি ডেকেৰুৱা কুকুৰা এটাও দিয়ে তেতিয়াহ'লেতো কথাই নাই। পূজাত তুষ্ট হোৱা মহাদেৱৰ নিচিনাকৈ তেওঁ তেতিয়া যিকোনো মানুহক যিকোনো বৰ দিবলৈ প্ৰস্তুত। এয়া গ'ল আমাৰ হাকিমৰ কথা। তুমি তেওঁৰ কাৰণে বিলাতী মদৰ বটল এটা আৰু কুকুৰা এটা আনি মোৰ হাতত দিবা। বাকীখিনি যি কৰিব লাগে মই কৰিম। মণ্ডলৰ কথা শুনি শুনি আতংকত ৰখেশ্বৰৰ ডিঙি মুখ শুকাই আহিছিল। কোনোমতে জোৰকৈ মাতটো উলিয়াই সি ক'লে, ককাইদেউ, বিলাতী মদ চকুৰে দেখি পোৱা দূৰৰ কথা, নামেই শুনি পোৱা নাই। ক'ত বা কিনিব লাগে তাকো নাজানো। তদুপৰি সেইটোকে বিচাৰি মই আকৌ চহৰলৈ যাব লাগিব। তাৰ মানে এদিনৰ কাম ক্ষতি, লগতে অহা যোৱাৰ নামত অতিৰিক্ত 10-12 টকা ভৰণি। তাৰ সলনি মই দামটোকে যদি আপোনাক দি দিওঁ, আপুনিয়েই কিনাই অনাই দিয়াব নোৱাৰিবনে? কিয় নোৱাৰিম আকৌ? মণ্ডলে ৰখেশ্বৰক আশ্বস্ত কৰিবৰ কাৰণে প্ৰয়োজনতকৈ অধিক কোমল মাতেৰে ক'লে, তুমি সেই বিষয়ে একো চিন্তাই নকৰিবা। আমাৰ টুপিধৰ পিয়ন সপ্তাহত 2বাৰকৈ জিলালৈ গৈ থাকে। আমাৰ চাহাবেতো তাৰ হতুৱাই সদায় তেওঁৰ খোৰাকি আনি থাকে। মদৰ বটলটোৰ কাৰণে লাগিব 32 টকা, কুকুৰাটোৰ কাৰণে ধৰি লোৱা 5 টকা, এই হ'ল 37 টকা। তুমি বাৰু মোক মুঠতে 35 টকা দিলেই হৈ যাব।
মণ্ডলৰ কথা শুনি ৰখেশ্বৰে তাৰ বুকুৰ ভিতৰত কলিজাটো এহাতমান তললৈ বহি যোৱা যেন অনুভৱ কৰিলে। সি মনে মনে ধৰি লৈছিল যে মদ কুকুৰা দুয়োটা মিলি 20 টকামানৰ ভিতৰতে হয়তো হৈ যাব। কিন্তু সি ভবাতকৈ দামটো প্ৰায় দুগুণেই হ'ল। কিন্তু এষাৰ ক'বলৈ গৈ সি একো ক'ব নোৱাৰিলে। তাৰ ওঠ দুখনবোৰ বেয়াকৈ কঁপি উঠিল। টকাৰ হিচাপটো ৰখেশ্বৰৰ মনত ভালকৈ সোমাবলৈ কিছু সময় দি মণ্ডলে আকৌ মাত লগালে। এতিয়া আহা বৰ্ডৰ বাকী দুজন সদস্যৰ কথালৈ। এজনক তুমি কিজানি চিনিয়েই পাবা। আমাৰ মৌজাৰে লেটেকুখোৱা গাঁৱৰ বাপুৰাম শইকীয়া। তেওঁ হ'ল আধিয়াৰৰ প্ৰতিনিধি। নামতহে তেওঁ আধিয়াৰৰ প্ৰতিনিধি, কিন্তু আচলতে তেওঁক যেই টকা দিয়ে তেওঁ তাৰেই প্ৰতিনিধি। মানুহটোৱে লিখা পঢ়া আইন কানুন একো নাজানে। বৰ্ডৰ মিটিঙত তেওঁ গছৰ মুহাৰ দৰে বহি থাকে। গোচৰৰ শুনানি শেষ হোৱাৰ পিছত যেতিয়া সদস্য দুজনে নিজৰ মতামত দিবলগীয়া হয়, বাপুৰামে যি পক্ষৰ টকা খাই সেই পক্ষৰে হৈ মাত লগাই উঠে। মই ক'বৰ হ'লে শ্ৰী অমুকাইহে মাটিখিনি পাব লাগে বা ধানখিনি পাব লাগে। সেই কথাটোকে ক'ম বুলি তেওঁ ঘৰৰ পৰা ওলাওঁতেই সাজু হৈ আহে। গোটেই বাটচোৱা সেই কথাকেইটাকে মুখস্থ কৰি আহে। গতিকে মিটিঙত বহি তেওঁ আইনৰ পইণ্ট বা উকিলৰ তৰ্ক বা সাক্ষীৰ কথা বাৰ্তা কাণ পাতি শুনিবলৈ একো প্ৰয়োজন অনুভৱ নকৰে। হাকিমৰ ওচৰত গোচৰটো দিয়েই তুমি এই বাপুৰাম শইকীয়াক এবাৰ লগ ধৰিব লাগিব। মই ভাবোঁ প্ৰথমবাৰ লগ ধৰোঁতে তুমি তেওঁক 2.5 কোটিমান টকা দিলেই হ'ব। এটা শব্দহীন আৰ্তনাদ ৰখেশ্বৰৰ বুকুভেদ কৰি বাহিৰ হৈ আহিল। মণ্ডলে নিৰ্বিকাৰভাৱে কৈ যাবলৈ ধৰিলে। বাকী থাকিল ধৰ্মদত্ত কাকতি। তেওঁক তুমি চিনি নাপাবা। মধুপুৰ মৌজাৰ মানুহ। মই ভাবোঁ যে সদ্যহতে তুমি তেওঁক বাদ দি থ'ব পাৰা। বৰ্ডৰ 3জন সদস্যৰ ভিতৰত 2জন যি পক্ষত থাকে সেই পক্ষৰেই জয় হয়। বৰ্তমানে তুমি এই 2জনকে হাত কৰিবলৈ চেষ্টা কৰা। মণ্ডলক নীৰৱ হৈ পৰা দেখি ৰখেশ্বৰে দীঘল হুমুনিয়া হেতা পেলাই মাত লগালে। বাৰু ককাইদেউ, আপুনি কোৱা সকলো কথাই বুজিলোঁ। কিন্তু ইয়াৰ ভিতৰতে এটা কথা বুজিবলৈ কিন্তু বাকী থাকিল। মই বাৰু বৰ্ডৰ সদস্যসকলক পূজা পাতল দি সন্তুষ্টই কৰিলোঁ। কিন্তু সনাতন ঠিকাদাৰেও জানো মনে মনে বহি থাকিব? তেওঁ মোতকৈও বেছিকৈহে ঘূৰিব হ'বলা। মই যদি হাকিমক এটা মদৰ বটল দিওঁ তেওঁ 2টা দিব। মই যদি বাপুৰামক 5 টকা দিওঁ তেওঁ 100 টকা দিব। তেতিয়া পিছে কি হ'ব?